কৃষ্ণ নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছিলোঁ। কৃষ্ণ বুলি এইটোৱে কৈছোঁ যে আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু মই গা ধুই আহিলোঁ, আপোনালোকে দেখিছে। কিন্তু এটাই কথা যে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত মই নামঘৰলৈ যাব ওলাইছোঁ, কিন্তু মই দাড়িকেইডাল নকটালোঁ আৰু এয়া মই চুৰিয়া ধুনীয়াকৈ যোগাৰ কৰি ল'লোঁ। চুৰিয়া, গামোচা আৰু পাঞ্জাবী, এই তিনিটা বস্তু মায়ে ধুনীয়াকৈ ৰেডি কৰি থৈছে আৰু এয়া পিন্ধিম আৰু যাম। এয়া পিন্ধা হৈ গ'ল, কিন্তু এটাই বেয়া লাগি আছে, দাড়িকেইডাল কটা নহ'ল। বাৰু যি কি নহওক, উপায়টো নাই। আৰু বিশেষকৈ জন্মাষ্টমী বুলিতো নামঘৰতো ধুনীয়াকৈ এটা আশীৰ্বাদ বা ভগৱানৰ ওচৰত গৈ ধুনীয়াকৈ সেৱা কৰি বছৰটোলৈ ভালে যাতে যায় তাকে কামনা কৰি নামঘৰলৈ। এইটো দেখিছেনে, এইটো আকৌ আমাৰ ৰাস্তাৰ এয়া অৱস্থা। আগতে গাড়ী গৈ গৈ ৰাস্তাটো বহুত বেয়া কৰি পেলালে। আৰু এইয়া মোৰ মা, মোৰ খুৰী আৰু আইতা গৈ আছে, মই তেওঁলোকৰ পিছে পিছে গৈ আছোঁ। যিহেতু নামঘৰটো আমাৰ যিহেতু অলপ দূৰত মানে কি, আমাৰ কাষৰ নামঘৰটো নহয়, আমি অলপ দূৰত অনুষ্ঠানটো হ'ব। আহি নামঘৰ পাই গ'লোহি। আমাৰ তামোলবাৰী 6 নম্বৰ বুলি কয়, 6 নম্বৰ তামোলবাৰী নামঘৰত। আহি দেখিলোঁ পাঠেকে পাঠ পঢ়ি আছে ধুনীয়াকৈ, আৰু এইফালে দেউৰীয়ে প্ৰসাদৰ কাম কৰি আছে, আপোনালোকে দেখিছে ধুনীয়াকৈ কাম কৰি আছে। আৰু এইফালে আপোনালোকে দেখিছে খিচিৰি বনাবৰ কাৰণে পাচলি যোগাৰ কৰি আছে। আৰু এয়া মোৰ দেউতা হয়, দেউতাই খিচিৰি বনাবৰ কাৰণে দালি কেৰাহীত দিছে আৰু আৰম্ভ কৰিছে। আৰু অলপ পিছত বহাৰ পিছতে এয়া গাখীৰ চাহ লগতে চুজিৰ লাডু দিলে আৰু তাকে আৰম্ভ কৰি দিওঁ খোৱা। আৰু মই বেছি দেৰি নকৰিলোঁ, কাৰণ গৰমো বেছি। মই মাক ক'লোঁ মই ঘৰত যাওঁ। তাৰপিছত আৰু তাত থকা আৰু কেইজনমান কৈছিলে নালাগে যাবলৈ, মই কৈছোঁ নাই মই যাওঁগৈ। আৰু বিশেষকৈ সেৱা কৰিলোঁ, আশীৰ্বাদ ল'লোঁ। বছৰটো কুশল মংগল হওক আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।